বঢ়িয়া। এই আমাৰ লখগাঁৱত কৃষক মুক্তি আমাৰ যিচু কৃষক মুক্তি নেতা সংগ্ৰাম অখিল গগৈ ডাঙৰীয়া ওৰফে যিচু কৃষ্ণ ভৰালী এয়া মৰণা মাৰি আছে। লগতে আমাৰ হিমাংশু দাস, কেমেৰামেন অৰ্ণৱ কুমাৰ দাস। এয়া চাওক। এয়া যিচু কৃষ্ণ ভৰালী। আপুনি দুআষাৰ কওকচোন, আপুনি যে ইয়াত খেতি কামত লাগি আছে যে। মই বহুত আনন্দিত হৈছোঁ আৰু কৰি বিৰাট ভাল লাগি আছে। হয়, গৰুকেইটা অলপ ইনএক্টিভ হয় একচুৱেলি, আৰু অকণ এক্টিভ হ'ব লাগিছিলে গৰুকেইটা। হয়, যাতে দৌৰি থাকে। আচ্ছা আচ্ছা। পিছফালে চকী এখন থাকিব লাগিছিল, আচ্ছা, বহি পেলাই ঘূৰাই থাকিবলৈ। হয় 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 হয়। গগৈ ডাঙৰীয়া, আপুনি কওকচোন, আপুনি খেতি কৰিবলৈ কিমান লাভৱান হৈছে? হৈছোঁ লাভৱান। হয়, বছৰ ভাত পাব। ঠিক আছে ঠিক আছে। আৰু আপুনি ধান খেতিৰ লগতে বেলেগ খেতি কৰেনে? হয় হয়। তাৰ পৰা কিমান লাভৱান হৈছে আপোনাৰ? অলপ অঁ, এনেই আপোনাৰ এতিয়া ঘৰত কি কি খেতি আছে? মটৰ খেতি, আলু খেতি। হয়, আপোনাৰ মটৰ খেতি আছে আৰু আলু খেতি আছে। আচ্ছা, এইবিলাক জেগাত ধৰিলে ঠিক আছে ঠিক আছে। এয়া আমাৰ গৰুকেইটাও চেহেৰাটো ভাল, কাৰণ ঘাঁহ চাই গৰু খুব ধান খাই আছে। ধান খাই আছে। ইয়াত ধান চাওক। বহুতে সেইকাৰণে মুখুৰা লগাই দিয়ে, হয় নহয়? কিন্তু খাই থাকিব দিব লাগে, কষ্ট হৈ থাকে ন। মৰণা যদি খাই সিহঁতি পেট ভৰাবলৈ আহে, পেট ভৰিব তেতিয়া। ইয়াত তিল এটাই ভয় লাগি থাকে, পাত মাৰি দিয়া।